চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁৱত ড্ৰাগছ সৰবৰাহকাৰী আটক। চিৰাং জিলাৰ ছাতিপুৰ গাঁৱত চিৰাং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ছাতিপুৰৰ জোনাকী বস্তি মছিদ আলীৰ পুত্ৰ নুৰ ছালাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তালাচী চলাই 18টা ড্ৰাগছবৰ্তী কণ্টেইনাৰ, এটা মোবাইল ফোন আৰু এটা স্কুটি AS26D 6150 নম্বৰৰ সহ নগদ 1100 টকা জব্দ কৰিবলৈ সক্ষম হয়। লগতে স্থানীয় ৰাইজে চিৰাং জিলা প্ৰশাসনিকক ধন্যবাদ জ্ঞাপন কৰে। লগতে জিলা প্ৰশাসনিকক প্ৰতি সপ্তাহ কমেও এবাৰ এই অঞ্চলত ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ দাবী উত্থাপন কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। তুমি মোক সার্চ কৰিব বিচাৰা নেকি? কিবা আপত্তি আছে? এবাৰ চাই দিয়া। না চাই দিও, একো নহয়, একো চাই দিও। এবাৰ চাই দিয়া। টকা হাতৰ ভাঁজকেইটা খুলি জন্মে পিছৰ পৰা তই অলপ দূৰত থাক। আমি কিছু সন্দেহজনক গাড়ী পাইছোঁ, আমি ভাইৰেল কিছুমান পাইছোঁ। চিৰাং জিলা প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ চিৰাং জিলা প্ৰশাসনে আজি আমাক ইমান এটা আমাৰ এইখন অঞ্চলৰ পৰা ছাতিপুৰ তিনিআলিৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ মাফিয়াক ইয়াত ধৰিবলৈ সক্ষম হৈছে। আমি ঢালিগাঁও থানাৰ IC ছাৰ আৰু কৰ্মৰত বিষয়ববীয়াসকলক ধন্যবাদ দিছোঁ যে আমি বাৰম্বাৰ ৰাইজে চেষ্টা কৰাৰ ফলতো আমি সফল হ'ব পৰা নাই যে আমাৰ এইখন অঞ্চলৰ পৰা ড্ৰাগছ মুক্ত সমাজ এখন আমি গঢ়িম বুলি, কিন্তু আমি এইটো সক্ষম হোৱা নাই। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে যিটো পদক্ষেপ লৈছে আমি ৱেলকাম জনাইছোঁ। আমাৰ এইখন অঞ্চলৰ পৰা আমি ৰাইজৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পুনৰাই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে পাৰিলে প্ৰত্যেকটো সপ্তাহত আমাৰ এইখিনি এৰিয়াত আপোনালোকে অলপ আহি চাই যাওক, কাৰণ এইখিনি একদম বেকৱাৰ্ড জেগা হয়। এইখিনিত ড্ৰাগছ কিনা বেচা সদায় চলি থাকে। আমি ৰাইজে যদি ক'বলৈ যাওঁ এইবিলাক এটা দোষাৰোপৰ পৰিস্থিতিত পৰিব লগা হয়। গতিকে অসম আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।